নমস্কাৰ মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো আজি এই প্লান্টজোপা চিনি পাইছেনে এই ফানজোপা যে মোক যোৱা বছৰ এগৰাকী বায়ে আহি পেলে মোক লৈ আহিছিলে প্ৰথম চিনাকি আৰু ইউটিউবৰ পৰা প্ৰথম চিনাকি তেখেতে ঘৰ বিচাৰি বিচাৰি আহিছিল আৰু মোৰ কাৰণে এটা ফান লৈ আহিছিল যিটো মোৰ ওচৰত নাছিল আৰু সেই বাইদেউ গৰাকীয়ে দিয়া এয়া মৰম হেউজিয়া মৰম যেতিয়া হেউজিয়া উপহাৰ হিচাপে পাওঁ মানে বহুত বেছি ভাল লাগে তেওঁ যে কিমান মৰমত দিছিলে আৰু এই মৰম মই ধৰি ৰাখিছো চক ইমান ধুনিয়া ডাঙৰ হৈছে আৰু ইমানে লহপককৈ বাঢ়িছে মই কি কম এবাৰ আপোনালোকক দেখাই নোৱাৰিলো আসলতে মই আজি বৰষুণ দিছিলে গছজোপা মই অকনমান প্লান্টজোপা বৰষুণতলে উলিয়াই দিছিলো আৰু অলপ সময় পিছতে ভাবিলো এটা ভিডিও বনাও আপোনালোকলৈ দিও বুলি একচুয়ালি বহুতে সুধি আছিলে ফলমূলৰ পুলি আপুনি বিক্ৰী কৰে নে নকৰে হেতু কাৰণে ভাবিলো দুটামান ফলমূলৰ পুলি আছে তাকে আপোনালোকৰ আগত শেয়াৰ কৰো আৰু গছজোপা আপোনালোকক প্লান্টজোপা আসলতে নেদেখাই নোৱাৰিলো ভাবিলো ভিডিও কৰিব ওলাইছো যেতিয়া মই ফানজোপা অকনমান আপোনালোকক দেখাও আৰু মোৰ ভিডিও জৰিয়তে ধৰি ৰাখো আৰু এই ফানজোপা এই কোনটোতে মই ৰাখো উলাওতে হুমাওতে সদায় এই জেগাডখত থওঁ আৰু বাইদেউ গৰাকীলে সদায় মনত পৰে আৰু বহুত বেছিয়ে ভাল লাগে বাইদেউ গৰাকী খুব ভাল খুব সহজ সৰল আৰু প্লান্টজোপাৰ তলতে মই অলপমান বেগনিয়া ৰাখিছো আৰু মোৰ বেগনিয়া গৰমত কেনেকা পৰিবেশ মোৰ বেগনিয়া পৰিবেশ তাকে অকনমান দেখাইছো এতিয়া কিন্তু বেগনিয়াবোৰ অকনমান বেয়া হৈ যায় পাতবিলাক অকনমান বেয়া হৈ যায় আৰু কিছুমান মেচিয়ৰ পাতবিলাক কাটি পেলাই আপোনালোকে প্ৰপাগেশ্যন কৰিব পাৰিব ঠাণ্ডা জেগাত কোনো চিন্তা কাৰণ নাই তাকে অকনমান আপোনালোকক দেখাই দিছো কেনেকা লাগিছে নিশ্চয় জনাবলে নাপাহৰিব ভাল লাগিলে এটা লাইক কৰিব এটা সুন্দৰ কমেন্ট কৰিব আৰু যিসকল নতুন হেসকলে সাবস্ক্ৰাইব কৰি ল'ব এটা সৰু ভিডিও লৈ আহিছো পটাপট দেখাবলৈ এটো হৈছে G9 বানানা পুলি G9 বানানা আপোনালোকে যদি কলৰ পুলি বিচাৰি আছে তেনেহলে ল'ব পাৰিব এটো এটা খুব বেছি ভাল হয় আৰু খুব বেছি ইয়াৰ কল বহুত ডাঙৰকে থুকটো লাগে আৰু ব্যৱসায় ভিত্তিত বহুত বেছি ফাৰ্মিংৰ কাৰণে বহুত বেছি ভাল আপোনালোকে ল'ব পাৰিব তাৰ পাছতে ময়ো বিচাৰি থকা এটা পুলি এটো আছে অমৰা পুলি গ্ৰাফটিংৰ মই মোৰ কাৰণে লৈ আহিছো আৰু আপোনালোকৰ কাৰণে লৈ আহিছো কিন্তু বহুত বেছি নাই আপোনালোকে ল'ব পাৰিব একদম হেখত আনিছো মই আজিলৈকে 2-3 বাৰ মান ষ্টক কৰিছো হেক হৈ গৈছে আকৌ নিউ ষ্টক কৰিছো আপোনালোকে ল'ব পাৰিব বহুত বেছি নাই এটো হৈছে আপোনালোকৰ তেজপাতটো কেতিয়াবা মাজে সময় মানুহে বিচাৰি আহে দুই এটা পুলি আছে আপোনালোকে ল'ব পাৰিব তাৰ পাছতে এটো হৈছে মধুৰি এটো হৈছে গ্ৰাফটিংৰ পুলিবোৰ আপোনালোকে জানে খুব কম সময়ৰ ভিতৰতে আপোনাৰ ফল লাগিব ধৰে আৰু খুব ভালো হয় মধুৰিও আনিছো গ্ৰাফটিংৰ হয় আৰু এটো এটা হৈছে আমৰ পুলি এটো হৈছে অম্ৰপালি ভেৰাইটি অম্ৰপালিটো গম পাইছে ফাৰ্মিংৰ কাৰণে খুব ভাল ইয়াৰ আমৰ সাইজ ডাঙৰ হয় আৰু খাবলৈও খুব বেছি মিঠা হয় অল টাইমও আছিলে থাই ভেৰাইটি অল টাইমও আছিলে বৰ্তমান মোৰ অল টাইম শেষ হৈ গল এটো এটা হৈছে এপল বগৰী গ্ৰাফটিংৰ হয় সৰু সাইজৰ আছে যদি আপোনালোকে কোনোবাই বিচাৰিছে তেনেহলে ল'ব পাৰিব মই ফলমূলৰ পুলি বিক্ৰী কৰো মই যেতিয়াৰ পৰা নাৰ্সাৰী আৰম্ভ কৰিছো তেতিয়াৰ পৰা মোৰ ফলমূলৰ পুলি মই বিক্ৰী কৰো কিন্তু মই শেয়াৰ কৰাহে নহয় তাৰ পাছতে এটো এটা হৈছে সজিনা পুলি একেবাৰে হেখৰ পুলিটো আপোনালোকৰ ওচৰলৈ লৈ আহিছো সজিনা পুলি যদি কোনোবাই সজিনা আপোনালোকে বিচাৰিছে তেনেহলে ল'ব পাৰিব খুব ধুনিয়া ভাল জাতৰ হয় আৰু এটো আপোনালোকে গ্ৰো বেগতো কৰিব পাৰে খুব ধুনিয়া হয় ময়ো কৰিছো আৰু লাগেও আজি ভিডিওটো ইমানে আছিলে কেনকা লাগিলে নিশ্চয় জনাবলে নাপাহৰিব আৰু এয়া চকচোন এটো এটা মই দেখাইছো গ্ৰো বেগ সজিনা পুলি কিন্তু বহুত বেছি নাই ইতিমধ্যে বহুতে মোৰ পৰা নিছে আপোনালোকে ল'ব পাৰিব আৰু এই ধৰণে গ্ৰো বেগতো ৰুব পাৰিব খুব ভাল হয় গ্ৰো বেগতো ইয়াৰ ফল ধৰে তেনেহলে আজিলৈ আহিছো বাই